নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ SSC GD এক্সামৰ ৰিভিউ ভিডিঅ'লৈ। তো 9th মে তাৰিখৰ ছেকেণ্ড শ্বিফ্টৰ মেমৰি বেছড কুৱেশ্যনখিনি কালেক্ট কৰি লৈ আহিছোঁ। 20টাৰ অধিক প্ৰশ্ন আছে, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। So, প্ৰথম কুৱেশ্যনটো এনেকুৱা টাইপৰ আহিছিলে এটা, which of the following state in India has a bicameral legislature system? তো তলত দিয়া কোনখন ৰাজ্যত দ্বিসদনীয় ব্যৱস্থা আছে? ভাৰতৰ কোনখন ৰাজ্যত? তো ইয়াৰে উত্তৰটো হৈ যাব অপশ্যন এ, বিহাৰ। এই চাৰিখনৰ বিহাৰ ৰাজ্যখনৰ দ্বিসদনীয় ব্যৱস্থা আছে। বৰ্তমান কেৱল 6খন ৰাজ্যত বিধানসভা আৰু বিধান পৰিষদ 2খন আছে। ইউপি, বিহাৰ এইখন, তাৰপাছত মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা, এই 6খন। আৰু এই বাইকেমেৰেল লেজিছলেচাৰ চিষ্টেমটো কোনখন কাউণ্ট্ৰিৰ পৰা লোৱা হৈছে সেইটো কেতিয়াবা এক্সামত সোধে। UK অৰ্থাৎ ইউনাইটেড কিংডমৰ পৰা লোৱা হৈছে এই ধাৰণাটো। নেক্সট কুৱেশ্যনটো হৈছে, what fraction of total members of the House must sign the proposal to initiate the impeachment process of the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিৰ মহাভিযোগৰ প্ৰস্তাৱ আৰম্ভ কৰিবলৈ সদনৰ মুঠ সদস্যৰ কিমান অংশৰ স্বাক্ষৰ প্ৰয়োজন? তো 1/4, 1/4, অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। তো সংবিধানৰ 61 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ মহাভিযোগ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ আছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, to obtain net national product NNP, what is the subtracted from gross national product? এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে। GNP অৰ্থাৎ শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন পাবলৈ মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা কি বিয়োগ কৰিব লাগে? তো মুঠ উৎপাদনৰ পৰা বিয়োগ কৰিব লাগে ডেপ্ৰিচিয়েশ্যন অৰ্থাৎ মূল্য হ্ৰাস। নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিছিলে, from which country's constitution were directive principles of state policy অৰ্থাৎ DPSP adopted in the Indian constitution? তো ভাৰতীয় সংবিধানখনত ৰাজ্যৰ নীতি নিৰ্দেশক তত্ত্বসমূহ কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? তো DPSP বিলাক আছে ভাৰতৰ সংবিধানৰ পাৰ্ট 4ত। আৰু আৰ্টিকেল কেইটা হৈছে ইয়াৰে 36ৰ পৰা 51লৈ। তো এইটো লোৱা হৈছিলে আয়াৰলেণ্ডৰ সংবিধানখনৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে, the Phagoriya dance festival is mainly celebrated by which tribal community of Madhya Pradesh? তো ভগোৰিয়া নৃত্য উৎসৱ প্ৰধানকৈ মধ্যপ্ৰদেশৰ কোনটো জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা হয়? ভগোৰিয়া নৃত্য মহোৎসৱ। তো এইটো পালন কৰে ভিল জনজাতিবিলাকে, মধ্যপ্ৰদেশৰ এটা নৃত্য উৎসৱ হয় এইটো। নেক্সট কুৱেশ্যনটো হৈছে, which gland is responsible for secreting growth hormone in human body? তো মানৱ দেহত গ্ৰথ হৰমন নিঃসৰণ কৰাৰ বাবে কোনটো গ্ৰন্থি দায়ী? মানে কোনটো গ্ৰন্থিয়ে মানুহৰ দেহত গ্ৰথ হৰমন নিঃসৰণ কৰে, সেইটো হৈছে পিটুইটাৰী গ্ৰন্থি, পিটুইটাৰী গ্লেণ্ড যিটোক আমি কওঁ। নেক্সট কুৱেশ্যনটো হৈছে, which of the following is recently been declared 56th Tiger Reserve of India? তো শেহতীয়াকৈ 2024 চনত 96তম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিলে কোনখনক? ছত্তীশগড়ৰ হয় এই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখন। এইখন হৈছে গুৰু খাচীদাস তামোৰ পিংলা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। তো গুৰু খাচীদাসৰ ওপৰত এই GD এক্সামত বহুতো কুৱেশ্যন সুধিছে এইবাৰ। নেক্সট কুৱেশ্যনটো হৈছে, which union Minister of Women and Child Development launched the Child Marriage Free India initiative in December 2025? তো 2025 চনৰ ডিচেম্বৰ মাহত কোনগৰাকী কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীয়ে বাল্য বিবাহ মুক্ত ভাৰত পদক্ষেপ আৰম্ভ কৰিছিলে? তো Women and Child Developmentৰ ইউনিয়ন মিনিষ্টাৰ গৰাকীৰ নাম হৈছে অন্নপূৰ্ণা দেৱী, অপশ্যন চি টো ইয়াৰে শুদ্ধ হৈছে। তো ইয়াৰ উদ্দেশ্যটো কি এইটো মনত ৰাখিব, বাল্য বিবাহ মুক্ত ভাৰতৰ 2030 চনৰ ভিতৰত টাৰ্গেট লোৱা হৈছে ভাৰতক সম্পূৰ্ণৰূপে বাল্য বিবাহৰ পৰা মুক্ত কৰিব। 2025 চনৰ 4 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলে এই পদক্ষেপটো। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে
লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question to is from where was bronze statue of dancing girl found in Indus Valley civilization? তো সিন্ধু উপত্যকাৰ সভ্যতাত ব্ৰঞ্জৰ নৰ্তকীৰ মূৰ্তি ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিলে? তো এইটো উদ্ধাৰ কৰা হৈছিলে মহেঞ্জোদাৰোৰ পৰা অপশ্যন ডি ইয়াৰে শুদ্ধ হ'ব Next question to is which part of the human brain controls voluntary action and sends message to execute them? তো মানৱ মগজুৰ কোনটো অংশই ঐচ্ছিক ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে বাৰ্তা প্ৰেৰণ কৰে তো ঐচ্ছিক ক্ৰিয়াসমূহ হৈছে আমি যিবোৰ ক্ৰিয়া আমি আমাৰ নিজৰ ইচ্ছাৰে কন্ট্ৰোল কৰিব পাৰো আৰু এইটো হৈছে অপশ্যন ডি cerebrum অৰ্থাৎ প্ৰমোটিস্ক Next question to is the modern golf championship the open championship started in which year The Open Championship গল্ফ খেলৰ এটা চেম্পিয়নশ্বিপ খেল হয় এইটো আৰম্ভ হৈছিলে 1860 চনত অপশ্যন বি2 কাৰেক্ট Next question to is in India the maximum impact of green revolution was seen in production of which crops তো সেউজ বিপ্লৱৰ মুখ্য প্ৰভাৱ কোনটো শস্যৰ উৎপাদনত সৰ্বাধিক দেখা গৈছে সেউজ বিপ্লৱ অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ wheat and rice অৰ্থাৎ ঘেঁহু আৰু চাউল Next question to is according to Sola inscriptions what was the land donated for the maintenance and management of school gold Sol শিলালিপি অনুসৰি বিদ্যালয়সমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দান দিয়া ভূমিক কি বুলি কোৱা হৈছিলে এইটো কোৱা হৈছিলে সালা ভোগা বুলি অপশ্যন বি2 ইয়াৰে শুদ্ধ হ'ব Next question to is which of the following formulas correctly represents personal disposal income মানে কোনটো সূত্ৰই ব্যক্তিগত ব্যয়যোগ্য আয়ক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে এইটো হৈছে পাৰ্সোনাল ইনকাম ডাইৰেক্ট টেক্স এণ্ড নন টেক্স পেমেন্ট মানে ব্যক্তিগত আয় ডাইৰেক্ট টেক্স মানে হৈছে প্ৰত্যক্ষ কৰ আৰু নন টেক্স পেমেন্ট Next question to is according to the Indian census into which two main categories are workers divided based on period of work লোকপিয়ল অনুসৰি ভাৰতৰ সময়সীমাৰ ওপৰত ভিত্তি কৰি শ্ৰমিকসকলক কেইটা ভাগত ভগাব পাৰি তো শ্ৰমিকসকলক টোটাল দুটা ভাগত ভগাব পাৰি আৰু সেই দুটা হৈছে মুখ্য শ্ৰমিক আৰু প্ৰান্তিক শ্ৰমিক ইংৰাজীত কোৱা হয় মেইন ওয়াৰ্কাৰ্স আৰু মাৰ্জিনাল ওয়াৰ্কাৰ্স বুলি Next question to হৈছে which country hosts the 18th G20 summit in the year 2023 and what was the theme তো এইবিলাক যিবিলাক সামিট আছে লাষ্ট 5 ইয়াৰ্ছৰ এইবাৰ কোৱেশ্চন বিলাক সুধিছে আৰু প্ৰথমবাৰ কেতিয়া হৈছে তাৰে কোৱেশ্চন বিলাকো সুধিছে সো নেক্সট শিফটত যাৰ এক্সাম আছে তেওঁলোকে এইবোৰ যাতে চাই যায় আপোনালোকৰ সুবিধা হ'ব তো G20 সন্মিলন 2023ৰ বিষয়বস্তুটো আছিলে ভাৰতে আয়োজন কৰিছিলে বাসু থাইবা কুটুম্বকম অপশ্যন এ টু ইয়াৰে কাৰেক্ট Next question is if the pH value of a solution is less than 7 what will be its nature মানে যদি কোনো এটা দ্ৰৱৰ pH মানটো 7 কৰি কম হয় তাৰ প্ৰকৃতি কেনেকুৱা হয় তো আমি সকলোৱে জানো 7 হলে হয় নিউট্ৰেল 7 কৰি যদি বেছি হয় তেনেহলে হ'ব ক্ষাৰকীয় আৰু যদি 7 কৰি কম হয় তেনেহলে হ'ব এসিডিক তো অপশ্যন ডি টু ইয়াৰে শুদ্ধ হ'ব Next question to is according to 2011 census who is considered a literate person মানে 2011 চনৰ লোকপিয়ল অনুসৰি সাক্ষৰ ব্যক্তি বুলি কাক গণ্য কৰা হয় তো অপশ্যনত এনেকুৱা দিয়া আছিল চাগে তো ইয়াৰে এনসাৰটো হ'ব a person aged 7 years and above who can read and write with understanding in any language মানে যিকোনো ভাষা বুজিব পাৰে 7 বছৰ বা তাত কৰি ওপৰৰ বয়সৰ এজন ব্যক্তিয়ে নেক্সট এনেকুৱা এটা কোৱেশ্চন আহিছিলে আৱাৰা শব্দ কা শুদ্ধ বৰ্তনী क्या है তো এই আৱাৰা শব্দটোৰ শুদ্ধ বৰ্তনীটো হ'ব আৱাৰাই অপশ্যন সি নেক্সট সদাচাৰ শব্দ কা সহি সন্ধি বিচ্ছেদ কৰা হৈছিলে সদাচাৰ তো এইটো হ'ব সৎ
प्लस आसार। नेक्स्ट क्वेश्चन तो हुई यह व्यक्ति जिस पर अभियोग या मुकदमा चलाया गया हो इस वाक्यांश के लिए एक शब्द क्या होगा? तो मैंने एटा शब्द प्रकाश কৰা ধৰণৰ আহিছিলে। तो वो व्यक्ति जिस पर अभियोग या मुकदमा चलाया गया हो एटू होबो ऑप्शन ए अभियुक्त माने अभियुक्त आमी অসমীয়াত যেটো কও। नेक्स्ट এটা ৰিজনিংৰ क्वेश्चन a clock is set to correct time 7 am it loses 5 seconds every 5 minutes what time will it show 7 pm on the same day? तो ইয়াৰে এনসাৰটো হৈ যাব 6:52। তো এইটো হৈছে লাষ্ট কুৱেশ্যন হোমৱৰ্ক হিচাপে ৰাখি থৈছোঁ। এনেকুৱা এটা কুৱেশ্যন আহিছিলে লাৰু কাছ ইজ এ ফেষ্টিভেল মেইনলি চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? তো এই লাৰু কাছ নামৰ উৎসৱটো কোনটো জনজাতিয়ে পালন কৰে? এই চাৰিটাৰ আপোনালোকে কমেণ্ট কৰি জনাব। সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা SSC CGD এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব, টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে। সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।